নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ জিও বাছৰ পৰা। আজি আকৌ থিয় হৈয়ে আহিব লগা হ'ল। কাৰ্যসূচীটো আছে বিয়ালৈ যাম বুলি, কিন্তু ডিউটি আছে যিহেতু চেমিনাৰ ডিউটি কৰাৰ সূত্ৰে আহি গ'লোঁ বিশ্ববিদ্যালয় বিভাগলৈ। এয়া জিও বাছৰ পৰা নামিলোঁ। ভাগৰ মৰিছে। মই তোমাৰ ৰাতি গম পাই পেলাই ফোন কৰাৰ কাৰণে ফোন কৰিছোঁ। মই গহনাৰ কথাটো কৈ দিওঁ। এয়া একাডেমিক বিল্ডিং, যিটো সংস্কৃত বিভাগটো একাডেমিক বিল্ডিঙতে হয়। আহি প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ মূৰ্তিটো সন্মুখতে আছে। চেমিনাৰ কমপ্লিট হ'ল। কমপ্লিট কৰাৰ পিছত মোৰ এটা VACৰ ভাইভা আছিলে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ভেলু এডেড কৰ্চৰ। সেইটো লোৱাৰ কাৰণে আকৌ নতুন বিল্ডিং NEPৰ বিল্ডিঙলৈকে আহিলোঁ, যিটো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ কাষতে নতুনকৈ অৱস্থিত। দৌৰাদৌৰিকৈ ই-ৰিক্সাতে উঠি ল'লোঁ, যিহেতু বিশ্ববিদ্যালয়ৰ ভিতৰত ই-ৰিক্সাৰ সুবিধাখিনি আছে। তেনেকৈ আহিলোঁ। মাত্ৰ 10 টকা মূল্যত আপোনালোকে ইমূৰৰ পৰা সিমূৰলৈকে যাব পাৰিব। এয়া আহি পালোঁ NEP বিল্ডিং। এক্সাম ডিউটি শেষ হ'ল। চেমিনাৰ প্ৰেজেণ্টেশ্যন শেষ কৰি উঠি এতিয়াহে বিয়ালৈ যাব ওলাইছোঁ। ক্লাছৰুমৰ ভিতৰত দেখাব খুজিছিলোঁ, নাই নল'লোঁ। এতিয়া মোক হাজোলৈকে লৈ যোৱা মোৰ কি বুলি কয় দেৱদূতী দেখাই দিছোঁ বাইদেউ। এতিয়া গৈ আছোঁ গাড়ী ষ্টেণ্ডলৈ। বিয়া খাই আজি কেতিয়া হ'ব তেওঁ ঠিক নাই, কালি শনিবাৰ চিন্তা নাই, এতিয়া বিয়া খাব গৈ আছোঁ। এয়া আমাৰ সম্পদস্বৰূপ শৰাইঘাট দলং। এইখন দলঙেৰে গ'লে সেইখন দলং দেখা পায়, সেইখন দলঙেৰে গ'লে এইখন দলং দেখা পায়। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। আহি মই দমদমা উপস্থিত হ'লোঁ। দমদমাৰ এয়া চিল্ক হাউচ। চিল্ক হাউচৰ পৰা এইফালে মই যাত্ৰা আৰম্ভ কৰিছোঁ ডিমৌ অভিমুখে। এয়া ডিমৌ আহি পোৱাৰ আগমুহূৰ্ততে বৰম্বৈ পাহাৰখন দেখিছেনে? ইমান ধুনীয়া পাহাৰখন। আহিব মন আছে যদিও ইয়াতে 3বাৰ আহিলোঁ বিয়া সূত্ৰেয়ে বিয়া খাবলৈ, কিন্তু ইয়াত যোৱা সৌভাগ্য হোৱা নাই। আগন্তুক কাৰোবাৰ লগত আহিম বুলি ভাবিলোঁ। মই আজি বিয়া খাব আহিছোঁ। এখন ভিডিঅ' হিচাপে ক্লিপটো ৰাখি থ'লোঁ। এই কইনা নহয় কিন্তু মোৰ জুনিয়ৰ হয়। তাই কইনাৰ লগত আহিছে। মই কইনাত আহিব নাপালোঁ, যিহেতু মোৰ ডিপাৰ্টমেণ্টৰ কাম থাকে বহুত কিবাকিবি। বহুতখিনি পোৱালে। মই এতিয়া ছাৰপ্ৰাইজটো দি আছোঁ, কইনাক দেখাই আছোঁ। কোন কইনা আপোনালোকে দেখা পাব। আমাৰ কইনা ধুনীয়া কইনা আমাৰ ৰাখী কলিতা। এতিয়া মিছ ৰাখী কলিতাৰ পৰা এতিয়া কি লিখে ঠাকুৰীয়া। মিছ ৰাখী কলিতাৰ পৰা এতিয়া মিছ ৰাখী ঠাকুৰীয়া কলিতা হৈ গ'ল। আৰু ধুনীয়া কইনাই সংস্কৃতত MA কৰিছে, মোতকৈ জুনিয়ৰ হয়। আৰু BEডো কমপ্লিট হ'ল তাইৰ ফিউচাৰটো ভাল হওক বুলি ভাবিছোঁ। তাৰপিছত এইও আমাৰ ভালেই ছোৱালী, পাঠশালাৰ দিশত, যিহেতু আমি একে মিলামিলি আৰু। এই অলপমান দূৰৰ হ'ল, হাজোৰ ফালে। হাজো ডিমৌৰ পৰা অলপমান এইফালে আহিব লাগে আৰু। ভাল লাগিল বিয়া খাই, ভাল আপ্যায়ন। আৰু তাতকৈ বেছি কথা মানুহৰ যিটো মানসিকতা, মানসিক দৃষ্টিভংগীটো বেছি ভাল লাগিল। সেইটো কথাই কৈ আছে। মই কইনাৰ লগতে আহিম বুলি কৈ আছিলোঁ তাই, কিন্তু কইনাৰ লগত অহা নহ'ল, যিহেতু আমাৰ কৰ্মী মানুহ, যিহেতু কৰ্ম কৰিবই লাগে। উদ্দেশ্য পূৰণ হ'ল, বিয়া খোৱা সম্পূৰ্ণ হ'ল। যিহেতু আহোঁতে লেট হৈছিলে, এতিয়া 7:30 বাজিলে। খাই লৈ উঠি বাইদেউহঁতৰ ঘৰলৈ ৰাওনা হ'লোঁ। বাজিলে যিহেতু 8:30 বজা। অহাকালি শনিবাৰ বাবে বিশ্ববিদ্যালয়ো বন্ধ। আজি শুক্ৰবাৰ, ভাবিছোঁ বাহঁতৰ ঘৰলৈকে যাওঁ। বাইদেউৰ নিমন্ত্ৰণ ৰক্ষা কৰোঁ, মোৰো ভাল লাগিব থাকি। আহি বাইদেউহঁতৰ ঘৰ পালোঁ। বিয়া খাই লৈ আহিলোঁ। আহি পেলাই বাইদেউহঁতৰ ঘৰ পালোঁ। এতিয়া বাইদেউহঁতৰ ঘৰত নিশাৰ অতিথি দধি সত্ৰৰ কাষতে, বৰদধি সত্ৰৰ কাষতে আজি যিহেতু 65 নাম আছিল। বহুত ডাঙৰ লাড়ু তাৰমানে খালোঁ, বৰ টেষ্ট, সঁচাকৈ ভাল লাগিল। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভালে থাকক সকলোৱে। ধন্যবাদ। জয় অসম।